So hey guys, so আজি আকৌ ৰিভিউ দিম বিদুৰ ভাইৰ ওপৰত আৰু আজি এজন অসমীয়া হিচাপে নহয় বা অসমীয়া জাতিৰ কাৰণে জাষ্ট অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ উন্নতিৰ কাৰণে নহয় জাষ্ট এজন ৰিভিউৱাৰ হিচাপে জাষ্ট এজন ভিউৱাৰ হিচাপে আজি ৰিভিউ দিম বিদুৰ ভাইৰ ওপৰত। চ' ফিল্মখন মোৰ মানে জাষ্ট এজন ভিউৱাৰ হিচাপে কোনো যাতে গালি চালি নাপাৰে, মোৰ এজন ভিউৱাৰ হিচাপে একদমেই ভাল লগা নাই। কাৰণ ফিল্মখন একো আগগুৰি নাই, ক'ত আৰম্ভ হৈছে কি নহৈছে, কাৰ পাৰ্ট কিমানত দিব লাগে, কোনটো ষ্টৰি কোনখিনিৰ পৰা পিক কৰিব লাগে, কিবা কেছ মিলি থাকে, এসময়ত লাগে যে কেছটো এইটো হ'ব, ক'ত গৈ পেলাই ক'ত চুৰ কৰি দিয়েগে, মানে কি হ'ব। লাইক যোনটো MLA ছাৰ থাকে, MLA ছাৰৰ যোনজন ঘূৰা কাৰণে MLA ছাৰৰ কোনোবা ভায়েকৰ পুতেকটো লাগে যে তাক প্ৰথমতে বদলা ল'ব লাগে, কিন্তু ষ্টৰি লাইন গুচি যায় চুৰ কৰাৰ ফালে। মানে লাইক গোটেই ফিল্মখনত মোৰ অকল দুটা চিনেই ভাল লাগিছে। এটা মানে অলপমান ফাৰ্ষ্ট এটা শ্বকিং চিনটো হ'ল যোনটো তেন্তে লাষ্টৰ সময়ত যেতিয়া পইচা পায়, গছখিনি কাটি পেলাই গছখিনিটো জ্বলাই তেতিয়া পইচা পায়, সেইটো অলপমান শ্বকিং চিন আছিল, অকণমান ভাল লাগিছিল। আৰু চবতকৈ ভাল ডাইলগ লাগিছে কোনটো, যোনটো লাইক এই ছিংগাৰটোৱে কয় যে 1 লাখ টকা দিছে আপুনি এইবোৰ এনেকৈ কৈ দিয়ক, আৰু সি যেতিয়া কয় 1 লাখ টকা ঘূৰাই দে। জাষ্ট ইমানখিনি চিন মোৰ ভাল লাগিছে। তাৰ বাহিৰে গোটেই মুভিখন মোৰ একো এটা ভাল নাই। আৰু এক্টৰ্ছবোৰে যে লাইক মানে সঁচা কথা কওঁ, আমাৰ ইণ্ডিয়ান মানে আমাৰ আছামিজ এক্টৰবোৰে এক্টিং শিকাটো বহুত বেছি দৰকাৰী। ফিল্মখন লাইক ইমান মানে লাইক এক্টৰবোৰে টানি মানে কান্দিব চেষ্টা কৰি আছে, লাইক হহুৱাব চেষ্টা কৰিছে, আৰু জোৰ জবৰদস্তি কিছুমান পাঞ্চ লাইন দিব চেষ্টা কৰিছে, যোনটো চিচুৱেশ্যনেল কমেডি কৰিব চেষ্টা কৰিছে, কিন্তু সেইটো হোৱাগে নাই। ইমানেই মানে লাইক ব'ৰ হৈ গৈছিলোঁ মই চিনেমাখন চাই। আৰু আমাৰ কিনাৰত দুটামান ল'ৰা বহি আছিলে, সিহঁতেতো হাৱা চাপতে উঠি গুচি গ'ল। মই জাষ্ট মানে ফিল্মখন চাইছোঁ কিহৰ কাৰণে, পইচা বৰবাদ কৰিব মন নাছিল, চাই লওঁ আৰু, কিন্তু তথাপি ফিল্মখন চাই পেলাই পইচা বৰবাদ হ'ল যেনেই লাগিলে। ফিল্মখন অভাৰঅল একদমেই মোৰ একো এটা ফিল্মখনত ভাল নালাগিলে। আৰু মানে এতিয়া এটা কথা আপুনি লজিকেলি ভাবক, যদি এজন মানুহৰ তাৰ টুইনছ দুটা পোৱালি হৈছে, তাৰ পুতেকটো মৰিছে, কেইদিনমান হোৱাই নাই, সি কোন এজন মানুহ হ'ব, কোন এজন এনেকুৱা দেউতাক হ'ব যোনে পুতেক মৰা কেইদিনমান পিছতে তাৰ লগৰবিলাকৰ লগত নিউ ইয়েৰ দিনা মদ খাই পেলাই চেলিব্ৰেশ্যন কৰি থাকিবহে। দুখত মদ খাইছে বোলে, সেইটো মানিব পৰা যায়। সি মদ খাইছে নিউ ইয়েৰ দিনা চেলিব্ৰেশ্যন কৰিবৰ কাৰণে, এনেকা কোনখন মানে লাইক এইটো লজিক বনে কিবা এটা কথাৰ। আৰু ক'ৰ কাহানী গৈ পেলাই কি কৰি পেলাই লাষ্টত গৈ চুৰেই কৰেগৈ আকৌ, নে ক'ৰ কাহানী কি কেনেকৈ কি মিলাইছে। আৰু আপোনালোকে এটা চিন সিহঁতে মিলাব পৰা নাই, কাৰণ MLA ঘৰ যোনটো আছে তাতে ওচৰে পাজৰে চব দেখা পাইছে আপোনালোকে বাগানেই আছে। সিহঁতে মুতিব গৈ পেলাই এই গছবিলাক ক'ত পালেগে, সিহঁতে ওচৰে পাজৰে জাগাই নাই। MLA ঘৰটো দেখিলে আপোনালোকে অকল বাগানৰ মাজত আছে তাৰ ঘৰটো, তো আকৌ ওচৰে পাজৰে চলা সেইবিলাক গছ ক'ৰ পৰা আহিলে, মানে একো এটা আগ পিছ নাই। মোৰ ইমানেই মোৰ ব'ৰ লাগিছে মুভিখন চাই পেলাই, সঁচা কথা। জাষ্ট আৰু কোনো যাতে মোক গালি নাপাৰে, লাইক আৱেগিক হৈ পেলাই চিনেমা চাই লাভ নাই। কিন্তু সঁচা কথা, ভাল কণ্টেণ্ট দিব, ছাপোৰ্ট কৰিম। যেনেকৈ লোকেল কম্ফুখন হয়, লোকেল কম্ফু প্ৰথমখন, লোকেল কম্ফু ছেকেণ্ডখন, এই দুখন মোৰ বহুত ভাল চিনেমা, মোৰ বহুত ভাল লাগে। হিয়া দিয়া নিয়া হওক, জুন্দা ইমান গুণ্ডা, আগৰ চিনেমাবিলাক বহুত ভাল চিনেমা আছে, কিন্তু এইখন এই লাইক মানে আৱেগক গৈ পেলাই চাই লাভ নাই। সঁচা কথা, যোনটো মোৰ একো এটা ভাল লগা নাই, চিৰিয়াছলি কৈছোঁ ফিল্মখনত।